মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ এটা পাঠ সাজু কৰি আনিছোঁ। সাজু কৰি অনা পাঠটো হৈছে গছ-গছনিৰ কথা। এইটো তোমালোকৰ ১ নং পাঠ। আমি প্ৰথম শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিখনত মই গছ নামৰ এটা কবিতা পঢ়িছিলোঁ। এই কবিতাটোত আমি গছৰ পৰা কি পাওঁ সেই সম্পৰ্কে পঢ়িবলৈ পাইছিলোঁ, নহয়নে বাৰু? এতিয়া তৃতীয় শ্ৰেণীত আমি পঢ়িব লাগিব গছ-গছনিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে। আহাচোন আমি পাঠটোৰ মাজলৈ যাওঁ। আমাৰ চাৰিওফালে বহুতো গছ-গছনি আছে। এই গছ-গছনিবোৰ বেলেগ বেলেগ ধৰণৰ। ইয়াৰে কিছুমান গছ বৰ ডাঙৰ ডাঙৰ, কিছুমান গছ আকৌ নিচেই সৰু। এই গছবিলাক যে অকল মাটিতে হয় তেনে নহয়। কিছুমান গছ মাটিত হয়, কিছুমান গছ আকৌ পানীতো হয়। এয়া চোৱা, পানীত হোৱা মেটেকা গছ। তোমালোকে মেটেকা গছ চিনি পোৱানে নাই বাৰু? এই গছ-গছনিবিলাককে উদ্ভিদ বুলি কোৱা হয়। তোমালোকে বাৰু আম গছ আৰু লাও গছলৈ ভালকৈ মন কৰিছানে? এইজোপা আম গছ চোৱা। আম গছৰ গা গছ টান আৰু শকত। ইহঁত বহুত ওপৰলৈকে থিয় হৈ থাকে। আম গছৰ নিচিনা ডাঙৰ ডাঙৰ আন বহুতো উদ্ভিদ আছে। এইজোপা চোৱা, লিচু গছ। এইজোপা জলফাই গছ। জলফাই গছৰো গা গছ শকত আৰু টান। এইজোপা আহঁত গছ। এনেধৰণৰ ডাঙৰ ডাঙৰ উদ্ভিদবিলাককে বৃক্ষজাতীয় উদ্ভিদ বুলি কোৱা হয়। তোমালোকে বাৰু চাহ বাগান দেখিছানে? চাহ গছবোৰ চাপৰ আৰু জোপোহা। তোমালোকে বাৰু এনেকুৱা চাপৰ আৰু জোপোহা আন কি গছ দেখিছা? সেইবিলাকৰ নাম ক'ব পাৰিবানে? এইজোপা চোৱা, জবা ফুলৰ গছ। জবা ফুলৰ গছো বৰ বেছি ওখ নহয়, চাপৰ চাপৰ। এয়া চোৱা, গোলাপ ফুলৰ গছ। গোলাপ ফুলৰ গছো বৰ বেছি ওখ নহয়, চাপৰ আৰু জোপোহা। এইজোপা জলকীয়া গছ। জলকীয়া গছো চাহ গছৰ নিচিনা, চাপৰ চাপৰ। এইজোপা তগৰ ফুলৰ গছ। এনেধৰণৰ চাপৰ আৰু জোপোহা উদ্ভিদবোৰেই হৈছে গুল্মজাতীয় উদ্ভিদ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জাতিলাও, কোমোৰা, জিকা, ভোল আদি গছবিলাকক বগাই যাবৰ বাবে মানুহে যে চাং সাজি দিয়ে, সেয়া দেখিছানে বাৰু? এইজোপা চোৱা, জাতিলাও গছ। কোনোবা মানুহে ইয়াক বগাই যাবৰ বাবে চাং সাজি দিছে। এয়া চোৱা, জাতিলাও গছজোপাই কেনেকৈ সেই চাংখনত সাৱটি ধৰি ওপৰলৈ বগাই গৈছে। এনেধৰণৰ বগাই যোৱা আন কিছুমান উদ্ভিদ আছে, যিবিলাকে আকৌ মাটিত খামচি ধৰিহে বগাই যায়। এনেধৰণৰ এজোপা উদ্ভিদ হৈছে ৰঙালাও। এয়া চোৱা, ৰঙালাও গছজোপায়ে মাটিত এনেকৈ খামচি ধৰি বগাই গৈছে। এইজোপা কেৰেলা গছ। কেৰেলা গছো ৰঙালাও গছৰ দৰে মাটিত খামচি ধৰি বগাই যায়। এইজোপা জালুক গছ। জালুক গছে আকৌ আন গছত খামচি ধৰি ওপৰলৈ বগাই যায়। এয়া চোৱা, জালুক গছজোপাৰ শিপাবোৰে কেনেকৈ সাঁচি গছজোপাৰ গা গছত খামচি ধৰিছে। এইজোপা পাণ গছ। পাণ গছেও জালুক গছৰ দৰে আন গছৰ সহায় লৈ বগাই যায়। এয়া চোৱা, পাণ গছজোপাৰ শিপায়ে কেনেদৰে তামোল গছজোপাক সাৱটি ধৰিছে আৰু কেনেদৰে শিপাবোৰে খামচি ধৰি পাণ গছজোপাক ওপৰলৈ বগাই যোৱাত সহায় কৰিছে। এয়া চোৱা, এনেদৰে চাং, মাটি অথবা আন গছৰ সহায় লৈ বগাই যোৱা উদ্ভিদবিলাকেই হৈছে লতাজাতীয় উদ্ভিদ। তোমালোকে এতিয়া লতাজাতীয় উদ্ভিদনো কেনেকুৱা বুজি পালানে বাৰু? বৃক্ষ, গুল্ম, লতা এই 3 প্ৰকাৰৰ উদ্ভিদৰ উপৰিও আৰু এক প্ৰকাৰৰ উদ্ভিদ আছে। এইবিধ হৈছে তৃণজাতীয় উদ্ভিদ। তৃণজাতীয় উদ্ভিদবোৰ সৰু আৰু গা গছবোৰ কোমল। আহাচোন আমি কিছুমান তৃণজাতীয় উদ্ভিদৰ ছবি চাই লওঁ। এয়া চোৱা, দুবৰি বন। এনেকুৱা আৰু বহুতো তৃণজাতীয় উদ্ভিদ আছে। তোমালোকে যে শাকনিত দেখা পোৱা বিভিন্ন প্ৰকাৰৰ শাকবিলাক, সেই শাকবিলাকো তৃণজাতীয় উদ্ভিদ। ধান গছো এক প্ৰকাৰৰ তৃণজাতীয় উদ্ভিদ। তোমালোকে বাৰু ধাননি পথাৰ দেখিছানে? গৈছানে বাৰু ধাননি পথাৰলৈ কেতিয়াবা?
কিছুমান তৃণজাতীয় উদ্ভিদৰ গা-গছ ফোঁপোলা। উদাহৰণস্বৰূপে আমি বাঁহ গছৰ কথা ক'ব পাৰোঁ। বাঁহ গছবোৰ দেখাত ওখ যদিও তোমালোকে কিন্তু বাঁহ গছক বৃক্ষজাতীয় উদ্ভিদ বুলি ভুল নকৰিবা দেই। বাঁহ গছ এজোপা তৃণজাতীয় উদ্ভিদ। এয়া চোৱা, মই তোমালোকক এজোপা বাঁহ গছৰ গা-গছৰ ভিতৰ ফালটো দেখুৱাইছোঁ। ইয়াৰ পৰা তোমালোকে অনুমান কৰিব পাৰিবা যে বাঁহ গছৰ গা-গছ ফোঁপোলা। আমি আজি এই ক্লাছটোত কি পঢ়িলোঁ বাৰু? আমি আজি পঢ়িলোঁ গছ-গছনিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে। সেই প্ৰকাৰসমূহ হৈছে বৃক্ষজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদ। আজিলৈ মই পাঠটো ইয়াতেই সামৰিছোঁ। পাঠটোৰ বাকী অংশখিনি পিছৰ ক্লাছত আলোচনা কৰিম। তোমালোকে যদি পাঠটোৰ কিবা কথা নুবুজাকৈ ৰৈ গৈছে, তেতিয়াহ'লে পিছৰ ক্লাছত মোক নিশ্চয় জনাবা। তেতিয়া মই আকৌ পুনৰ আলোচনা কৰি দিম দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।